নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তক বৰ বেয়াকৈ গালি দিলে এজন যুৱকে। পিছে কোন সেই যুৱকজন, কি কাৰণত সুবাসনা দত্তক এনেকৈ গালি দিলে, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ সংগীত জগতৰ এটি জনপ্ৰিয় নাম হৈছে সুবাসনা দত্ত, যাৰ গান শুনি হয়তো সকলোৱেই ভাল পায়। ইতিমধ্যে সুবাসনা দত্তক সামাজিক মাধ্যমত সমালোচনা কৰিছে ঋতু কলিতা নামৰ এজন যুৱকে। প্ৰয়াত কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাক লৈ এটি বিশেষ পোষ্ট সুবাসনা দত্তই দিয়াৰ পাছতে খঙত গৰজি উঠিছে ঋতু কলিতা। ঋতু কলিতাই সুবাসনা দত্তৰ বিষয়ে কি কৈছে এবাৰ শুনকচোন। মানে ক'ব গ'লে খুব দুখৰ বিষয়, কাৰণ তেওঁৰ যিটো পাৰ্চনেলিটি বেলেগ আছিল। তেওঁ তাৰমানে এনেকুৱা সস্তীয়া গান গোৱা নাছিল, প্ৰথম কথা। আৰু এনেকুৱা বিহু মঞ্চত হওক বা যিকোনো মঞ্চত তেওঁ এনেকৈ চেলেং পেলেংকৈ নানাছিল, মানে নাচা নাছিল। তেওঁ অকণ বেলেগ ধৰণৰ আছিল। কিন্তু যেতিয়া তেওঁ ঢুকালে বা কিছুমানৰ কিমান ফাটা ফাটা লেকচাৰ মাৰি পোষ্ট সামাজিক মাধ্যমত, একদম ফেচবুকত ক'বাত তাৰ পুৰা নিউজ বাজিছে একদম, বা সেইবিলাক আৰু নিউজতো বজাইছে। যেনে মই উদাহৰণ দিছোঁ, সুবাসনা দত্তই কিবা লিখিলে যে মৰাৰ আগতে সন্মান নিদি তেওঁ সন্মান নাপালে হয়, আমুক তামুক কিবা কিবি খুব এটা মানে ভালকে এটা পোষ্ট এটা দিছে, আৰু ডিপ্ল'মেটিক পোষ্ট ক'ব গ'লে। ঠিক আছে, কিন্তু কথাটো হ'ল মানে তেওঁ কৈছে যে জীয়াই থাকোঁতেও ইমান মানুহে সন্মান নাপায়, ৰেচপেক্ট নাপায় বা ষ্টাৰ বুলি গণ্য নকৰে কিছুমান মানুহক, আৰু মৰাৰ পিছতে মানে এনেকৈ চাই আৰু, বা তেওঁ যদি জীয়াই থাকিলে হয় তথাপি নাচালে হয়। এতিয়া কথাটো হ'ল, মই সুবাসনা দত্তৰে মই এটা কথা কওঁ, আপুনিও এতিয়া জীয়াই আছে, আপোনাকো ভালেই পায় মানুহে, আপুনি ভাল গান গায়, আপোনাৰ ভাল গান আছে, সুৰীয়া গান আছে, আপুনি সুৰত গায়, আপোনাৰ প্ৰত্যেকটা নোট লাগে, কিন্তু আজি ডেটত আপুনিও নাচে ষ্টেজত। সেইটো বৰ লাজৰ বিষয়। মই আজি আপোনালোকৰ লাইভত কৈ আছোঁ দেই, সুবাসনা দত্তই নাচে আজিকালি। নাচব লগা কি আছে? আৰু তেওঁ একে গান গাইছে, চুমা 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 এইবিলাক গান গায়। তেওঁৰ ইমান ভাল গান আছে। এই তাৰমানে সস্তীয়া দৌৰত চবেই দৌৰে, তাৰমানে আজিৰ ডেটত চবেই গান। যাৰ নিজৰ গান নাই, এতিয়া আমি সেইবিলাক গান গালে আমাৰ চাজে। খুব ভাল ছিংগাৰ, তেওঁ ইমান ধুনীয়াকৈ গাব জানে, নিজৰ ইমান ভাল গান আছে, কিন্তু এই পাব্লিকক খোজ কৰাৰ কাৰণে, এই মঞ্চৰ সন্মুখত যে কেইটামানে চেৰা পাগলবিলাকে যে নাচে যে, সেইকেইটা খোজ কৰাৰ কাৰণে তেওঁ মানে এইবিলাক গান গায়। বোলে তেওঁক কেতিয়াবা লিজেণ্ড বুলি সন্মান দিব নেকি পিছৰ প্ৰজন্মই? মূৰাও নিদিয়ে। লিজেণ্ড হ'ব লাগে, গুণ লাগিব, বডি লেংগুৱেজ লাগিব, নাচনি হ'লে নহ'বতো। গতিকে